ভগৱানৰ আশীৰ্বাদত যিসকল বাপেক মাকৰ কোলাত এজনী ছোৱালী সন্তান জন্ম হৈছে, সেই ছোৱালীজনী কিমানেই মৰম কৰক, কিমানেই আদৰ কৰক, কিমানেই সুখত ৰাখক, শান্তিত ৰাখক, তাই যি মন তাকেই কৰিবলৈ দিয়ক, তাই যি মন তাকেই পিন্ধিবলৈ দিয়ক, তাই যি মন তাকেই খাবলৈ দিয়ক। কোনে জানে তাই কপালত কেনেকুৱা ঘৰ এখন বা ভৱিষ্যতত লিখা আছে? কোনে জানে তাই কপালত ভৱিষ্যতত কেনেকুৱা মানুহ এজন বা লগৰী হিচাপে লিখা আছে? তাই আকাশৰ তৰা গণি গণি সোণালী সপোন দেখা ঘৰখন বা উৰুখা পজাই হয় বা বোলে ৰ'দ দিলেও সৰহকৈ বৰষুণ দিলেও সৰহকৈ, তাই সেই সোণালী সপোনৰ এই সোণালী দিনৰ সোণালী আশাৰ সেই ৰাজকুমাৰজন কিজানি তাইৰ কাৰণে জমদূতেই হয় বা তাইক পিছত বা আলথানিয়ে কৰে বা। গতিকে তাইক যিখিনি সুখ আছে মাকৰ ঘৰতে ল'বলৈ দিয়ক, মাকৰ ঘৰতে খাবলৈ দিয়ক, মাকৰ ঘৰতে পিন্ধিবলৈ দিয়ক। জোঁৱায়ে নিয়া জমে নিয়া একেই কথা আগতে কৈছিলে, এই কথাষাৰ যাতে সত্য হৈ নপৰক, কিজানি সত্যই হয় বা। এজনী ছোৱালী যিখিনি সপোন থাকে মাকৰ ঘৰতে পূৰাই ল'বলৈ দিয়ক। কোনে জানে কাইলৈ কিজানি সোণালী সপোন দেখা এই চকুজুৰিত চকুলোৰে নদী বৈ আহে, চকুলোৰে সাগৰ বৈ আহে। সেইকাৰণে ছোৱালীৰ জীৱনটোত মাকৰ ঘৰতে বাপেকৰ ঘৰতে তাইক কৰিব লগাখিনি হেঁপাহ পলুৱাই কৰি যাবলৈ দিয়ক। বহুতো ছোৱালীয়ে সপোন দেখিবলৈ পাহৰি গৈছে বোৱাৰী হোৱাৰ পিছত, বহুতো ছোৱালীয়ে জীয়াই থাকিবলৈ আশা এৰি দিছে, বহুতো ছোৱালীয়ে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে, বহুতো ছোৱালীয়ে এই ডিঙিত ফাঁচি লগাই আত্মহত্যা কৰিব লগা হৈছে, হয়তো কোনোবাই আত্মহত্যাৰ ৰূপো দিছে। গতিকে সেই ছোৱালীজনীক মাকৰ ঘৰতে অলপ সুখ, মাকৰ ঘৰতে অলপ শান্তি, মাকৰ ঘৰতে অকণমান আৰাম কৰিবলৈ দিয়ক।